মই এতিয়া তাকে ন্যায় বিচাৰোঁ। মই আপোনালোকে মোক ন্যায় লাগে। মোক সি ল'ৰা ছোৱালী মোৰ এৰি কিনে মোৰ ল'ৰাৰ পৰা কাঢ়ি নিছে, যিহেতুকে মোক ন্যায় লাগে। মৰাণৰ খোৱাং নাহৰ পুখুৰী পদুমণি নগাঁৱত এটা বিহ মেটেকাৰে ভৰ্তি পুখুৰীত ৰহস্যজনক অৱস্থাত এজন বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো উক্ত গাঁৱৰে 38 বছৰীয়া লোহিত গগৈ বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে। যোৱা 1 আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল লোহিত গগৈ। দিন হাজিৰা আৰু খেতি বাতি কৰি পৰিয়াল পোহপাল দিয়া লোহিতে মৃত্যুৰ সময়ত পত্নীসহ এক পুত্ৰ আৰু কন্যা সন্তানক এৰি গৈছে। ঘটনাস্থলীত আৰক্ষীৰ লগতে মৰাণ ৰাজচক্ৰ বিষয়া কুইন গগৈ উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰিবলৈ অভিযান চলাইছে। মেটেকাৰ তলত প্ৰত্যক্ষ কৰা মৃতদেহটো লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এনেকুৱা ৰাতিপুৱাই সেই 8টা বজাত মোৰ লগত ভাত পানী খাই লৈ কিনে তাৰপিছতে শুই আছিলে। শুই থকাৰ পৰা তাৰপিছতে ক'লে মই আজি সেই কামলৈ যাম, কামলৈ গৈ সেই ভাতো ঘৰতে নাখাওঁ, হাবিত খাম বুলি ক'লে। তাৰপিছতে হাবিত খাই কিনে হেৰি থাকিম বুলি ক'লে। তাৰপিছতে মই সেই থাকিব বুলি ভাবিলোঁ দুদিনলৈকে। প্ৰথম দিনা ৰাতিটো চালোঁ 12টা বজালৈকে, তাৰপৰা ফোন কৰিলোঁ, ফোনটো চুইচ অফ। তাৰপিছতে আকৌ পিছদিনাখন কৰিলোঁ, পিছদিনাখন চুইচ অফ। মই ভাবিলোঁ সঁচাকৈ তাহাঁতৰ ঘৰত মানুহ নাই, মাইকী মানুহ নাথাকে, আনকালেও ৰখায়, ই কিন্তু নাথাকে। কিন্তু আজি থাকিম বুলি ক'লে যে সেইকাৰণে মই একো খবৰ নাৰাখিলোঁ। তাৰপিছত যেতিয়ালৈকে মই 2-3 দিনলৈকে নাপালোঁ ফোনটো, তেতিয়াই মই মানে এই আমাৰ জাজনীক ক'লোঁ, বোলো সেই যাৰ ঘৰত কৰিছিলে কাম কৰিছিলে তালৈ আপুনি তই ফোন কৰি চাচোন, আমাৰ সি যে অহা নাই কেনি গ'ল। সি ক'লে নাই নহয়, ডিব্ৰুগড়লৈ গ'ল, ছোৱালী লৈ কিনে আহি আছে সেনেকৈ বুলি ক'লে। তাৰপিছতে তেতিয়াহ'লে কি হ'ব? মই তেতিয়াহ'লে ঘৰৰ মানুহক পটাপট খবৰ দিলোঁ যে এনেকৈ তেনেকৈ কথা, ইয়াত নাই বুলি কৈছে। তেতিয়াহ'লে ক'ত আছে খবৰ লওক আপোনালোকে বুলি ক'লোঁ। তাৰপিছতে সেই খবৰ লোৱাৰ পিছত তেনেকৈ ক'তো নাই, ক'তটোৱে নাই, মানে বিচাৰি পোৱা নাই। তেওঁলোকৰ ঘৰতে আজি বহুত দিন হ'ল কাম কৰি আছে। তাৰপিছতে তেনেকৈ মানে যিজন ল'ৰাৰ লগত কাম কৰি আছিলে, ইজন ল'ৰাৰ লগত, লেবাৰ ল'ৰাৰ লগত, তাক সুধিলোঁ যে সি ক'লে যে মই কাম কৰি থকা অৱস্থাতে সেই পানী আনিবলৈ যা বুলি ক'লে, এতিয়া ডিপুৰ পৰা সেই ফ্ৰিজৰ পানী আনগে বুলি ক'লে। তাৰপিছত সি আহি 10 মিনিটৰ ভিতৰত তাক নাপালে। 10 মিনিটৰ পিছতে বোলে গায়ব। এতিয়া আপোনাৰ কি সন্দেহ হৈছে? সন্দেহ মোৰ এতিয়া এইটোৱে হ'ব, যাৰ ঘৰত কাম কৰি আছে অন্ততঃ তেওঁ বিচাৰ কৰিব লাগিছিলে যে মানুহটো মই হাজিৰা লগাইছোঁ, কাম কৰা অৱস্থাত নাই, মানুহজনীক হ'লেও সুধিব লাগিছিলে, মোক হ'লেও সুধিব লাগিছিলে যে সি আহিছিলে নেকি, যে আধাখৰীয়াকৈ কামটো এৰি আহিলে। কিন্তু তেওঁ কিয় সেইটো বিচাৰ নকৰিলে? সেইটো বিচাৰ নকৰিলে অন্ততঃ মোক আজি 3-4 দিন হৈ গ'ল, অন্ততঃ মোক এবাৰ সুধিবলৈ যোৱা নাই। আনকালে বোৱাৰীকে বিচাৰি যায় যে ই কাম কৰিবলৈ যোৱা নাই যে লৈ যাবলৈ আহিছোঁ। মই তেতিয়া কওঁ হেৰি অকণমান খাবলৈ গৈছে চাগে, আহিলে মানে মই পঠাই দিম সেনেকৈ বুলি কওঁ। কিন্তু এবাৰো মোক সুধিবলৈ নগ'ল। আপোনাৰ ল'ৰা ছোৱালী কি আছে? ল'ৰা এটা, ছোৱালীজনী। এতিয়া আপুনি কি বিচাৰে? মই এতিয়া তাকে ন্যায় বিচাৰোঁ। মই আপোনালোকে মোক ন্যায় লাগে। মোক সি ল'ৰা ছোৱালী মোৰ এৰি কিনে মোৰ ল'ৰাৰ পৰা কাঢ়ি নিছে, যিহেতুকে মোক ন্যায় লাগে। কাৰ লগত কাম কৰিছিল? এই লেবাৰ ল'ৰা এজন আছে নেকি ইয়াত? আছে নি বাৰু? কাৰ কাম কৰিছিল? এই যা পুখুৰীত পৰি আছে তেওঁলোকৰে। এই ফটো দেখাই দিয়কচোন, তেওঁ ভূপেনেশ্বৰ গগৈ। মানে মানুহজন নাইকিয়া হৈছে বুলিহে গম পোৱা যায় বাৰু। তাৰপৰা এতিয়াতো ডেড বডি ওলাইছে, এতিয়া পাছত উঠোৱাৰ পাছতহে গম পাব। এতিয়া মানুহজন কি নাম? মানুহজন লোহিত গগৈ। কি হৈছিলে? কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছিলে? শুকুৰবাৰৰ পৰা। পৰিয়ালত কোন কোন আছে? ছোৱালী এজনী, ল'ৰা এটা আৰু মানুহগৰাকী। এনে কি সন্দেহ হয় আপোনালোকৰ? সন্দেহ মানে কাম কৰিবলৈ অহাৰ পাছতে মানুহজন নাইকিয়া হৈছে আৰু। পৰিয়ালৰ লোকে বিচাৰ খোচা কৰা হৈছিলে। বিচাৰ খোচা কৰি মেলি এতিয়া মানে নোপোৱাত আজিহে ইয়াত পুখুৰীত ওলাইছে। কেনেকৈ গম পালে ইয়াত পুখুৰীত পৰি আছে? মানুহে আমি চবেই বিচাৰ খোচা কৰিছিলোঁ। আহি আগফালেও বিচাৰিছিলোঁগৈ, ৰঙালা বজাৰ সেইফালেও বিচাৰিছিলোঁগৈ। তাৰপৰা এইফালে আমাৰ দাইহঁতি আহি এনেকৈ চবেই বিচাৰ খোচা কৰি থাকোঁতে তেতিয়া মানে দেখি পালে। এতিয়া কি সন্দেহ কৰিছে? নিজে পৰিলে নে কোনোবাই? নিজে পৰিলে নে এতিয়া কেনেকৈ পৰিলে, এতিয়া তুলিলে হয়তো কি ওলাই আৰু পষ্টমৰ্টম কৰিলে ওলাব নিজে পৰিছে নে কেনে। আৰু নিজেতো তেনেকৈ পৰিবলগীয়া মানুহ নহয় বাৰু। তেনেকৈ তেওঁ সাঁতুৰিব জানে? সেইবোৰ চব ফালে আছে, একো ফালে নথকা নাই। কি কৰে মানুহজন? দিন হাজিৰা কৰিয়ে খায়। মোৰ নাম শ্ৰী উপেন চন্দ্ৰ গগৈ। আপুনি গাঁও প্ৰধান নি? গাঁও প্ৰধান। ক'ৰ গাঁও প্ৰধান? মই কেইবাখন গাঁৱৰে গাঁও প্ৰধান। 1 নং, 2 নং আৰু 3 নং দুইখন গাঁও প্ৰধান, লগতে আমাৰ পদুমণি নগাঁৱৰ গাঁও প্ৰধান। আজি কি হৈছে এই গাঁৱত? আজি 1 তাৰিখৰ পৰা আমাৰ লোহিত গগৈ, এই স্থানীয় 1 নং পদুমণি নগাঁৱৰ তেখেত আজি 1 তাৰিখৰ পৰা নিৰুদ্দেশ হোৱা বুলি মই আজি গম পাওঁ। আৰু লগে লগে মই আমাৰ অফিচত জনাওঁ, মেছেজ যোগে জনোৱা প্ৰায়
2 ঘণ্টা পাছত তেখেতৰ বডিটো উদ্ধাৰ হৈছে আমুক জেগাত বুলি গম পোৱা যায়। এইটো কি ঠাই? পদুমণি নগাঁও। নাহৰপুখুৰী বুলিও কয় নি? নাহৰপুখুৰী বুলিও কয়, কিন্তু এনেই ৰেভিনিউ ভিলেজটো পদুমণি নগাঁও। হয়, কোনে প্ৰথম প্ৰত্যক্ষ কৰিলে? মই নাজানো। কেইজনমান ব্যক্তিটো আমাৰ মানুহে বা পৰিয়ালৰ মানুহে বিচাৰ কুচা কৰি আছে, কিন্তু তেনেকৈ ইয়াতো চাই যায় যদিও তেখেতসকলে দেখা নাছিল। কাৰ হয় পুখুৰীটো? পুখুৰীটো হেৰি ভুৱনেশ্বৰ গ'ল। কি সন্দেহ কৰিছে ৰাইজে? ৰাইজে কোৱা মতেতো বৰ্তমান ইমানখিনি গম নাপাম। ৰাইজে আৰক্ষী আহিছে? আৰক্ষী আহিছে? আৰক্ষী আহিছে। আৰক্ষীক যোৱাকালি অৱগত কৰিছিলে, তেখেতসকলো আহিছে। পৰিয়ালত কিবা কণ্ডল হৈছিলে নেকি? কিবা গম পায়? তেনেকৈ একো গম নাপাওঁ। পৰিয়াল কণ্ডল হৈছিলে। কি কৰে মানুহজন? হাজিৰা চাজিৰা কৰি থাকে আৰু সৰু সুৰা খেতি বাতিও কৰে। বৰ বেছি বহলকৈ নকৰিলেও খেতি বাতিও কৰে। পৰিয়ালত কোন কোন আছে? একেবাৰে নিজৰ পৰিয়াল বুলি ক'বলৈ গ'লে সিহঁতৰ আমাৰ লোহিত গগৈ লগত ৱাইফ আছে আৰু ল'ৰা ছোৱালী আছে। ঠিক আছে।